নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, এয়া প্ৰায় ৰাতি 9:30 বাজিব হ'ল, 9:28 হ'ল। তো এতিয়া ফাৰ্মত আহিছোঁ। ফাৰ্মত দৰ্জা খোলাই আছে মোৰ, কিয়নো মোৰ ঘৰৰ পিছফালে গতিকে ঘৰটো মোৰ বৰ্ডিং কৰা যিখন ফাৰ্মিং আছে, তো দৰ্জাটো খোলা থাকিলে অসুবিধা নাই। চাইড মোৰ পূৰা বাউণ্ডাৰী আছে, চব টিং পেটৰ বেট দিয়া আছে গোটেই চাইডটোতে, একো সোমাব নোৱাৰে আৰু ফাৰ্মৰ ভিতৰত। তো বলকচোন আমি বৰ্ডিঙৰ ভিতৰলৈকে যাওঁ, কেনেকৈ কি বৰ্ডিং কৰিছোঁ ইমান গৰম দিনত, তাৰ বিষয়ে আপোনালোকক অলপ দেখুৱাই দিছোঁ মই। তো ৰ'বচোন, মই আগত লাইটটো দি লওঁ। এইটো লাইটটো দি ল'লোঁ, ফাৰ্মখন পোহৰ হৈ গ'ল। আৰু এই একদম ছাইডবিলাক মই খোলা ৰাখিছোঁ, দেখিছেনে? গোটেই ফাৰ্মখন খোলা ৰাখিছোঁ। এইটো খোলা ৰখাৰ কাৰণ হৈছে কি, যাতে ফাৰ্মৰ ভিতৰত যাতে গেছ হ'ব নোৱাৰে, যাতে এমনিয়া নহয়। আৰু এমনিয়া হ'ব লাগিলে CID বা আন যিবিলাক বেমাৰ আছে পল্ট্ৰি ফাৰ্মৰ, গোটেই বেমাৰবিলাকে আহি পৰে। আৰু এইটো পোৱালি বয়স হৈছে আজি আপোনাৰ প্ৰায় 4 দিন। তো 4 দিনতো ইহঁতক মানে টেম্পাৰেচাৰটো মেইনটেইন কৰি আছোঁ নেকি। এতিয়া আগষ্ট মাহতো জানেই সকলোৱে যে গৰম বহুত বেছি আছে এতিয়া, তাও ইহঁতক মানে কি মানে টেম্পাৰেচাৰ মেইনটেইন কৰাৰ কাৰণে আপোনাৰ মানে ঢাকি দিব লগা হৈছে। আৰু বৰ্ডিঙৰ ভিতৰত আমাৰ যি লাইট আছে চব 100ৰ লাইট আছে। বহুতে কি কৰে, বৰ্ডিং কৰিলে আপোনাৰ মানে LED লাইট দিয়ে, হয়তো নাজানে বা কিছুমানে ভাবে যে কাৰেণ্টটো বহুত বেছিকৈ খাব, তো 100 ৱাটৰ বাল্ব হ'লে বহুত কাৰেণ্ট লাগে, তো ভাবে কি যে বিল বেছিকৈ আহিব কাৰেণ্টত, তো সেইটো কাৰণে কি কৰে মানে LED লাইট লগায়। কিন্তু আমি লগাইছোঁ 100ৰ। এতিয়া কি হৈছে, ইহঁতৰ টেম্পাৰেচাৰটো ধুনীয়া, এই লাইটটো বহুত বেছি গৰম হৈ যায়। তো গৰম হোৱাৰ লগে লগে ওপৰত ঢাকি দিছোঁ, আৰু চাইডৰ চাইড খোলা হৈ আছে ন, এই চাইডৰ চাইড খোলা আছে অলপ অলপ কৰি। এতিয়া কি হয়, ইহঁতৰ মানে কি ভিতৰত গেছটো যিটো আছে সেই গেছটো ভিতৰত হৈ নাথাকে, গৰমটো ধুনীয়াকৈ যদি ঠাণ্ডা লাগি যায় পোৱালিবিলাক চব লাইটটোৰ তলত আহিব। আৰু ভিতৰৰ ফালে সুন্দৰছে আপোনাৰ সেই হৈ আছে, টেম্পাৰেচাৰটো মেইনটেইন হৈ আছে, মানে গৰম আছে ভিতৰত। আৰু এইটো এটা বস্তু চাব, যদি লাইট যদি কোনোবাই লগায় 100ৰ লাইট, এই বাল্বটো যাতে এই বস্তা বা তলত যাতে ঢুকি নাপায়, নহ'লে জ্বলি যাব ফাৰ্মখন। কিয়নো এনেকৈ মোৰ মোটামুটি 3বাৰ জ্বলিছে ফাৰ্ম, মই যেতিয়া প্ৰথম কৰিছিলোঁ আজি প্ৰায় 4 বছৰ আগত। তো এই কথাখিনি আপোনালোকে ধ্যান ৰাখিব, আৰু ধুনীয়াকৈ এনেকৈ কামি দি ল'ব। এইটো কামি আছে না, বা ফালি কেনে এইটো বস্তু ধুনীয়াকৈ পাৰি দিব, পাৰি দি এইটো কানেকশ্যনটো এনেকৈ লগাব। আৰু এই তাঁৰবিলাক যি দিব ন, এই তাঁৰটো কিন্তু চব কপাৰৰ তাঁৰহে লগাব। এনে যদি জেনেৰেল দিয়ে মানে কি ফ্লেক্সিবল তাত, তেতিয়াহ'লে কিন্তু জ্বলি যোৱাৰ চান্সটো বেছি থাকে। আৰু জ্বলি যোৱাৰ লগে লগে আপোনাৰ মানে ফাৰ্মিঙত জুই লাগি যাব। কিয়নো এইটো ভুচি দেখিছেনে, এই ভুচিটো আপোনাৰ ফাৰ্মিঙত দিয়া থাকে, আৰু এইটো গৰমতে আপোনাৰ জ্বলি যায়। তো মোৰ বহুত কেইবাৰ এনেকুৱা হৈছে, প্ৰায় 3বাৰ হৈছে, আৰু একবাৰ হ'ব ওলাইছিলে আজি মোটামুটি কিছুদিন আগতে আমাৰ যিখন এখন ওচৰত ফাৰ্মিং আছে, তো সিহঁতৰে এনেকৈ মানে কি জুই লাগিছে। গতিকে এইটো বস্তুলৈকে অলপ সাৱধান হৈ থাকোঁ পল্ট্ৰি ফাৰ্মিঙত। আৰু পিছত আপোনাৰ খাদ্যটো সিহঁতক ডাইৰেক্ট পেপাৰতে দিছোঁ ধুনীয়াকৈ। পানীত সাজত ড্ৰিংকাৰ আপোনাৰ 3টা ড্ৰিংকাৰ লগাই থৈ দিছোঁ এতিয়া, গতিকে সিহঁতক আবেলি মই দি দিছোঁ, ফিডটোও দি দিছোঁ, পানীটো ফুল আছে এতিয়া, পানী কমা নাই এতিয়ালৈকে। আৰু এতিয়া কোনো মেডিচিন আমি ব্যৱহাৰ কৰা নাই, আৰু যেতিয়া মেডিচিন ব্যৱহাৰ কৰিম আকৌ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম। তো ধুনীয়াকৈ এতিয়া খাই আছে সিহঁতে, সুস্থ হৈ আছে, ঠাণ্ডাও লগা নাই ইহঁতৰ, ধুনীয়াকৈ ইহঁতে আছে এতিয়া। তো ঠিক একেধৰণে এইটো বৰ্ডিঙতো ছেম প্ৰচেছতে আছে এইটো। আৰু প্ৰত্যেকটো বৰ্ডিঙৰ মানে কি যিমান পাতলকৈ বৰ্ডিং কৰিব সিমানে সিহঁতৰ ছাইজত ভাল হ'ব। নহ'লে কি হ'ব, যদি বেছি ঘন হৈ যায় ন পোৱালিবিলাকৰ যদি বৰ্ডিঙত, তেতিয়াহ'লে সিহঁতে সৰু ডাঙৰ বহুত হয়। তো এই বস্তুখিনি অলপ ধ্যান ৰাখিব আপোনালোকে। ঠিক এনেধৰণে আপোনাৰ চাওক, এইটো এনেকৈও মানে কি চব কানেকশ্যন একেই আছে, ইয়াত চব 100 পাৱাৰৰ লাইট। তো ধুনীয়াকৈ ওপৰত ঢাকি দিছোঁ। এতিয়া ধৰক আপোনাৰ সেইটো ছাইডেও ফ্ৰী হৈ আছে, এইটো ছাইডেও ফ্ৰী হৈ আছে, এইটো ছাইডেও ফ্ৰী আছে। এতিয়া ভিতৰত মানে গেছ নহয় বা পূৰা একদম নেচাৰেল যিটো মানে টেম্পাৰেচাৰ থাকিব লাগে সেইটো ধুনীয়া হৈ আছে। আৰু বেছি ঠাণ্ডা লাগিলে সিহঁতে লাইটটোৰ তলত আহি যাব। তো এনেকৈ 4টা বৰ্ডিং এনেকৈ আছে। আৰু বাকী এতিয়া ভুচি চুচি চবতো তলত দিয়াই আছে, এতিয়া পোৱালে আহিব লাহে লাহে। তো গোটেইখিনিয়ে বৰ্ডিং লগাব লাগিব এতিয়া। তো এই বস্তুখিনি আপোনালোকে অলপ চাব, গতিকে আমি ওপৰতহে LED লাইট লগাওঁ, কিন্তু আমি বৰ্ডিঙত যেতিয়া পোৱালি বৰ্ডিং কৰোঁ তেতিয়া আমি LED লাইট ব্যৱহাৰ নকৰোঁ ভিতৰত, কিয়নো টেম্পাৰেচাৰটো মেইনটেইন নহয় তেতিয়া। আৰু যদি আজি বৰষুণ আছে অলপ অলপ বাহিৰত, তো সেইটো কাৰণে এতিয়া মই থাৰ্মোমিটাৰ লগোৱা নাই, কিন্তু আকৌ নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম। আমি STC থাৰ্মোমিটাৰ লগাওঁ বৰ্ডিঙৰ ভিতৰত, যেতিয়া বেছি গৰম হৈ যায় তেতিয়া কেনেকৈ টেম্পাৰেচাৰটো আমি গম পাব পাৰোঁ, সেই বস্তু চোৱাৰ কাৰণেও আমি বহাই দিওঁ ভিতৰত। তো এতিয়া নালাগে, এতিয়া গতিকে বাহিৰত অলপ বৰষুণ আছে, অলপ যদি গৰম বেছি হয় ভিতৰত কোনো অসুবিধা নহয়।
আজি গতিকে ৰাতি আৰু এবাৰ উঠিবই লাগিব, প্ৰায় 2টামান বজাত এবাৰ উঠিব লাগিব ইহঁতক চাব, কিয়নো 100ৰ লাইট আছে। তো মাজে মাজে ৰাতি উঠিয়ে থাকিব লাগিব। যদি ৰাতিটো নুঠে তেতিয়াহ'লে কিবা এটা 19 মিনিট হ'বৰ লগে লগে মৰ্টেলিটি আহি যাব পোৱালে। তো এয়া এইখিনিয়ে আজিলৈ ভিডিঅ'ত। তো আকৌ এটা ভিডিঅ'ত লগ পাম বন্ধুসকল, আশা ৰাখিলোঁ।